মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি গিবন অভয়াৰণ্যৰ সমীপত। আৰু মই পোনপ্ৰথমে এক দৃশ্য দেখুৱাম। মোৰ সতীৰ্থই দেখুৱাইছে ইয়াত শতাধিক চাহপুলি উঠাই ৰখা হৈছে। আচলতে এইবোৰ পনৈত চাহপুলি। ইয়াৰ পৰা এই বাৰীখনৰ যি গৰাকী যথেষ্ট লাভ হৈ আছিলে, কিন্তু শেহতীয়াকৈ এই চাহপুলিখিনি উঠাই মাটিডৰা চফা কৰিছে। আচলতে কিহৰ বাবে তেওঁলোকে চাহপুলি উঠাবলৈ হ'ল, কি পৰিস্থিতিত পৰি তেওঁ বাধ্য হ'ল, এয়া আমি সবিশেষ জানিম পিনাকৰ পৰা। পোনপ্ৰথমে মোৰ দেখুৱাই আছে সতীৰ্থই যে কেনেদৰে বিঘা বিঘা ভূমিত এনেদৰে চাহপুলি উঠাই মাটিডৰা মুকলি কৰি ৰখা হৈছে। মই পিনাকৰ ওচৰলৈ যাম। কিহৰ বাবে এই কামখিনি কৰিছে? উদ্দেশ্যটো হৈছে এখন খুব ধুনীয়া সুন্দৰ এখন হাবি বনাওঁ বুলি মই ভাবিছোঁ। আমাৰ যিখিনি লোকেল ধৰক হেৰি আছে, লোকেল ফ্ৰুইটছ আছে, অসমৰ যিখিনি হেৰাই গৈছে ফ্ৰুইটছখিনি, সেই ফ্ৰুইটছখিনিক লৈ পেলাই মই মানে এখন হাবি বনাম বুলি চাহপুলিখিনি উঠোৱাৰ ব্যৱস্থা কৰিছোঁ। কিমান চাহপুলি এতিয়ালৈকে উঠালে আৰু কিমান উঠাব? এতিয়ালৈকে মই প্ৰায় 3 বিঘা মাটি উঠাই দিলোঁ, আৰু 4 বিঘামান উঠাই মুঠতে প্ৰায় 1 হেক্টৰমান মাটিত মই মানে ফল মূলৰ গছ লগাম বুলি ভাবিছোঁ। কি সুবিধা হ'ব এইখিনি অকণ আমাৰ দৰ্শকক বুজাই দিয়কচোন। হয় কথাটো হৈছে চৰাই চিৰিকটি, জীৱ জন্তু, বান্দৰ, কেৰ্কেটুৱা, এই বস্তুবোৰৰ মানে জীৱ জন্তুবোৰে খাবৰ কাৰণে আজিকালি মানে কি হৈছে, ফল মূলৰ যথেষ্ট অভাৱ হৈছে, আৰু গিবনৰ ভিতৰতো তেনেধৰণৰ ফল মানে পাবলৈ দিগদাৰ হয়। গতিকে মই সেই চৰাই চিৰিকটি, পখিলা, বান্দৰ হওক, কেৰ্কেটুৱা হওক, সেই জীৱ জন্তুখিনি খাবৰ কাৰণে মানে মই ভাবিছোঁ মানে এখন সৰুকৈ হ'লেও মানে হাবি বনাম বুলি ভাবিছোঁ। এইখিনিতে মাজতে মই এটা কথা উল্লেখ কৰিব লাগিব। গিবন অভয়াৰণ্য উত্তৰ পূৰ্বাঞ্চলত পোৱা 7 বিধ প্ৰজাতিৰ বান্দৰ, 9 বিধ প্ৰজাতিৰ বান্দৰৰ 7 বিধ প্ৰজাতিৰ বান্দৰে এই গিবন অভয়াৰণ্যত একেলগে বসবাস কৰে। সেয়া হয়তো পৃথিৱীৰ ক'তো পোৱা নাযায়, এক বিৰল দৃশ্য। আচলতে এয়া চাবলৈ দেশী বিদেশী পৰ্যটক আহে, আৰু ইয়াত বহু সংখ্যক দুষ্প্ৰাপ্য পখিলাকে আদি কৰি বহু বান্দৰ এনে দেখি পোৱা যায়, যিবোৰ সচৰাচৰ মানুহে কিন্তু দেখা পোৱা নাযায়। আৰু বৰ্তমান আমি গিবনৰ ভিতৰচৰাৰ কিছুদিনৰ আগত আমি দেখুৱাইছিলোঁ দৰ্শকক যে গিবনৰ ভিতৰচৰা খাদ্যৰ কেনেদৰে অভাৱ ঘটিছে। ইয়াৰ পৰা বন্যহস্তী পালেই ওলাই যোৱা নহয়, ইয়াৰ পৰা বান্দৰসমূহো কিন্তু খাদ্যৰ অভাৱত মানুহৰ বাৰীয়ে বাৰীয়ে ঘূৰিব লগা হয়। সেইবাবে পিনাকে এনে পদক্ষেপ হাতত লৈছে। কি অনুমান কৰে, কিমান লাভৱান হ'ব, বান্দৰ কিমান আহিব বুলি আপুনি আশাবাদী? মই যথেষ্ট আশাবাদী, কাৰণ যিমান খাদ্যৰ অভাৱ হৈছে, মই ভাবোঁ বেছিভাগ এতিয়া আপোনালোকে দেখাব পাৰে, সেয়া মই য'ত লগাই আছোঁ তাতে মানে বান্দৰ সেয়া ঘূৰিয়ে ফুৰিছে। মানে মই ভাবোঁ যথেষ্ট সংখ্যক বান্দৰ, পখিলা, স্কুৰেল ইয়ালৈ আহিব বুলি মই আশাবাদী। দুষ্প্ৰাপ্য স্কুৰেল পোৱা যায় ইয়াত প্ৰায় 6 বিধমান স্কুৰেল পোৱা যায়, আৰু প্ৰায় 250ৰ ওপৰত বাটাৰফ্লাই আছে, প্ৰায় 300ৰ ওপৰত চৰাই আছে। আৰু এটা কথা কি, প্ৰকৃতি সুন্দৰ হ'বৰ কাৰণে আমাক গছ গছনি দৰকাৰ হ'ব। মই ভাবোঁ প্ৰকৃতিখনৰ মানে যিটো গছে আমাক কি যোগায় সেইটোতো আৰু ক'বলগীয়া কথা নহয়। মই ভাবিছোঁ এই হাবিখনৰ পৰা হয়তো আমাৰ এই অঞ্চলটোত অকণমান পলিউশ্যন মানে আঁতৰিব বুলি মই ভাবোঁ। হয়, পুনৰবাৰ ক'ম যে প্ৰকৃতি প্ৰেমৰ যি উৎকৃষ্ট নিৰ্দেশন দাঙি ধৰিছে পিনাকে। আচলতে এই চাহপাতজোপাৰ পৰা কিন্তু তেওঁলোকৰ পৰিয়ালটোৱে লাভৱান হৈছিল, কিন্তু এতিয়া ইয়াত যদি ফল মূল ৰুৱে, ইয়াত থকা যি জীৱ জন্তু আছে, জীৱ জন্তুও লাভৱান হ'ব। কিমান পুলি বৰ্তমানে ৰোপণ কৰিছে আৰু ক'ৰ পৰা পাইছে পুলিসমূহ? বৰ্তমান মই প্ৰায় 1500মান পুলি অলৰেডি লগোৱা হ'ল, আৰু মোৰ এতিয়া যিখিনি মাটি উলিয়াই থোৱা আছে তাত মানে প্ৰায় 3035মান পুলি দৰকাৰ হ'ব। মই বন বিভাগে সহায় কৰিছে, আৰু মই কিছুমান আমাৰ যুৱকে নিজেই নাৰ্চাৰী যিখিনিয়ে কৰিছে তেওঁলোকৰ পৰাও মই নিজে কিনি আনি পেলাই পুলিখিনি লগাই আছোঁ। বন বিভাগৰ পৰা সঁহাৰি কেনেকুৱা পাইছে? বন বিভাগক মই DFO বাইদেউক এপ্লিকেশ্যন এখন কৰিছিলোঁ পুলি লাগে বুলি, যে মই ব্যক্তিগতভাৱে এখন মানে প্লেণ্টেশ্যন কৰাৰ কথা চিন্তা কৰিছোঁ। তেওঁলোকে মানে কি হ'ল, চৰকাৰী কিছুমান আঁচনিৰ কাৰণে তেওঁলোকে আচলতে পুলিবোৰ বনাইছে, ধৰক অমৃত বৃক্ষ বা তেনেকুৱা ধৰণৰ আঁচনিৰ কাৰণে বা গোটৰ মহিলাসকলৰ কাৰণে। কিন্তু তেওঁলোকে মোক ভৱিষ্যতে অমৃত বৃক্ষৰ যেতিয়া হ'ব তেতিয়া তেওঁলোকে মোক পুলি সহায় কৰিম বুলি কৈছে দি পেলাই। বৰ্তমানলৈ কিন্তু বন বিভাগে সহায় কৰা নাই? বন বিভাগে মাত্ৰ মোক 50টা পুলি দি পেলাই সহায় কৰিছে। আচলতে এটা কথা আমি ইয়াত আক্ষেপ প্ৰকাশ কৰিব লাগিব যে বন বিভাগ আছে কিয়? পশু পক্ষীৰ বাবে, বনৰ জীৱ জন্তুৰ ৰক্ষণাবেক্ষণ দিবলৈ বাবে। এনেদৰে এজন যদি যুৱকে, মৰিয়নিৰ এজন সচেতন যুৱকে যদি এই পদক্ষেপ গ্ৰহণ কৰিব পাৰে, নিজৰ 1 হেক্টৰ মাটিত য'ত চাহপাত পুলি আছে সেয়া উঠাই জীৱ জন্তুৰ বাবে, বান্দৰ বা অন্যান্য জীৱকুলৰ বাবে যদি তেওঁ
উৎকৃষ্ট নিৰ্দেশন দাঙি ধৰিব পাৰে, বন বিভাগে তেওঁক কিয় সহায় কৰিব নোৱাৰে, সেয়া কিন্তু এই সময়ত ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। আচলতে পিনাকে যি নিৰ্দেশন দাঙি ধৰিছে এয়া সকলোৰে বাবে যথেষ্ট গৌৰৱৰ বিষয়, এয়া মৰিণীৰ বাবে যথেষ্ট গৌৰৱৰ বিষয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।